আজি ৰাতিপুৱাই ওলালোঁ আমি মা মনসা মন্দিৰলৈ বুলি। আৰু আপোনালোকে জানে গম পায় হাজোৰ ওচৰতে যিহেতু বৰগাঁও আৰু গেৰুৱাত দুখন মনসা পূজা হয় আৰু লগতে আছে কামৰূপৰ পছৰিয়াত। আৰু যিহেতু ইমান যাবৰ সময় নহয়, এই দুখনতে মই সেৱা লৈ আহিম বুলি ভাবিছোঁ। আৰু যিহেতুকে আমি বিয়া নোহোৱাৰ পৰাই ধৰক বিয়া হোৱাৰ পিছলৈকে মানে কি বৰ্তমান চেষ্টা কৰি আছোঁ যাবৰ কাৰণে। আৰু খুব ভাল লাগে সেই মা মনসাক সেৱা এটা ল'বৰ কাৰণে, মানে প্ৰত্যেক বছৰে আমি এই সময়খিনিলৈ ৰৈ থাকোঁ। যিয়ে নহওক আপোনালোকৰ ওচৰত মই এইখিনি ভিডিঅ' কৰি ৰাখিলোঁ, যিহেতু মন্দিৰৰ অকণমান দেখুৱাব পাৰিলে দেখুৱাম। আৰু এই সকলোতো জানে, আৰু যিহেতুকে তাত আমাৰ ওচৰৰে আমাৰ নিজৰ গাঁৱৰ মানে অকণমান 1 কিলোমিটাৰ আঁতৰৰ তেখেতে খগেন দাস বোলে, তেওঁৰ ওপৰত ইতিমধ্যে অনন্ত শৰ্মাদেৱে ৰিচাৰ্চো কৰা হৈ গৈছিলে। তেখেত আহি মানে সেই গেৰুৱাত তেনেকৈ উঠেতো, তেওঁৰ যিখিনি তাৰমানে অহা মানে পৰিৱেশটো সঁচাকৈ তাৰমানে দেখি আমি মানে আপ্লুত হওঁ। আৰু এইখিনি কৈ মই অকণমান যাম, দেখুৱাম আপোনালোকক, চাই থাকিব।